নমস্কাৰ সকলোকে স্বাগতম জনাইছো গোপুৰ ব্লগছ হৈ যায় মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত যিমান সংখ্যক মানুহে আবেদন কৰিছে নহয় সকলোৰে মনত এটা শংকা আছে যে আমি এবাৰ টকাটো পাম নে নাপাম গতিকে আজি সকলোবোৰ কোৱেশ্চনৰ হয়তো এই ভিডিঅ'টোত আপোনালোকে জবাব পাই যাব কিমান সংখ্যক মানুহে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনি 2.0 আবেদন কৰিছে আৰু কিমান সংখ্যক মানুহ এতিয়াও ফাইনেল সাবমিশন কৰা নাই আৰু কিমান সংখ্যক মানুহে যেটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে কৈছে এবাৰ যিমান সংখ্যক মানুহে আবেদন কৰিছে তাৰ ভিতৰতে অকল 75000 মানুহক টকা দিব বুলি গতিকে এবাৰ কিমান সংখ্যক মানুহে টকাটো পাব আজিৰ এই ভিডিঅ'টো ভালকে চাব লাষ্ট লৈকে চাব যদি পাৰে মোৰ এই চেনেলটো ফলো নিশ্চয় কৰিব আৰু যদি কোনো মানে ইউটিউবত চাইছে তেলে সাবস্ক্ৰাইব নিশ্চয় কৰিব ফ্ৰেন্ডছ সকলোকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে মোৰ ফেসবুকত ফলো কৰিব পাৰে আৰু ইউটিউবত মোক সাবস্ক্ৰাইব কৰিব যত নেকি মই সকলো সময়তে আপোনালোকৰ বাবে নতুন নতুন ইনফৰমেটিভ ভিডিঅ'বোৰ লৈ আহিব পাৰো যাতে আপোনালোকে মোৰ ভিডিঅ'টো চাই কিবা এটা উপকৃত হ'ব পাৰে তো ফ্ৰেন্ডছ দেৰি নকৰি আজি আহক যে মুখ্যমন্ত্ৰী আত্মনিৰ্ভৰ আঁচনিত বা সিএম 2.0 কিমান সংখ্যক মানুহে ফাইনেল সাবমিশন কৰিছে প্ৰজেক্ট সাবমিট কৰিছে আৰু যদি কোনোবা মানুহ এতিয়াও কৰা নাই অতি সোনকালে প্ৰজেক্টটো সাবমিট কৰক নহলে হয়তো আপোনালোকে এই টকাটো বেকাৰ হৈ যাব আৰু যেটো খৰচ আপোনালোকে কৰিছে আবেদনৰ সময়ত সেই আবেদনটো ৰিজেক্ট হৈ যাব গতিকে আজি কৰক সিএম 2.0 প্ৰজেক্ট সাবমিট আৰু আজি হৈছে লাষ্ট ডেট যেটো আজি 28 ফেব্ৰুৱাৰী তো ফ্ৰেন্ডছ আজি আহক সকলোকে মই এই ভিডিঅ'ৰ মাধ্যমত দেখুৱাই দিছো যে কিমান সংখ্যক মানুহে সিএম 2.0 আবেদন কৰিছে গতিকে সবিশেষ লৈ আজিৰ এই ভিডিঅ' তো ফ্ৰেন্ডছ আহি গৈছো কম্পিউটাৰ স্ক্ৰীনৰ মাধ্যমত আৰু টাইপ কৰিছো সিএম 2.0 আৰু অফিচিয়েল ৱেবছাইটটো ক্লিক কৰিছো ডেশবৰ্ডত গৈছো ঠিক আছে আৰু সকলোৱে ক্লিয়াৰ হৈ যাব যে কিমান সংখ্যক মানুহক একচুয়ালি এইবাৰ টকাটো পাব ঠিক আছে ডেশবৰ্ড আপোনালোকে দেখি আছে যে এতিয়ালৈকে প্ৰজেক্ট সাবমিশন যেটো কৰিছে কিমান সংখ্যক মানুহ কৰিছে দেখি আছে 88907 জন মানুহে কৰিছে আৰু কিন্তু টোটাল ৰেজিষ্টাৰ হৈছিল 162612 জন আৰু ইয়াত লিখিছে আৰু পেন্ডিংত আছে 727 জন কিন্তু এতিয়া টোটাল সাবমিশন ইয়াত যেটো আপোনালোকে দেখি আছে সাবমিশন এপ্লিকেশন 88907 আৰু আবেদনৰ সংখ্যা 162612 জন আৰু পেন্ডিংত আছে 727 জন এতিয়া আপোনালোকে ক্লিয়াৰ হৈ যাব পাৰে হয়তো এবাৰ বহু সংখ্যক মানুহৰ নসিব ভাল হ'ব কাৰণ যিবোৰ মানুহে যোৱাবাৰ আবেদন কৰিছে মাত্ৰ 25% মানুহ সিলেকশন কৰিছে কিন্তু এবাৰ মাননীয় মুখ্যমন্ত্ৰীদেৱে ডাইৰেক্টলি কৈছে যে আমাক এবাৰ 75000 মানুহক টকা দিব যিমান সংখ্যক মানুহে আবেদন নকৰক কিয় তো এটা কথাটো হৈছে মই যদি মিলাই চাম আপোনালোকে দেখি পাব ওয়েষ্ট কাৰ্বি আংলঙৰ পৰা কিমানজন মানুহে আবেদন কৰিছে দেখি আছে আপোনালোকে ডিমা হাছাৰ পৰা তাৰ পিছত কাৰ্বি আংলং কৰিমগঞ্জৰ পৰা তিনসুকিয়াৰ পৰা দেখিছে 2859 জন মানুহে কৰিছে বৰপেটাৰ পৰা শিৱসাগৰৰ পৰা তাৰ পিছত আপোনালোকে দেখি আছে হোজাইত যোৱাবাৰ একদম কম আছিল কিন্তু যেটো মই হোজাৰ পৰা বিলং কৰোঁ এতিয়া সেইভাবে আপোনালোকক দেখুৱাই লৈছো হোজাইত একদম কম আছে এবাৰ হোজাইত মাত্ৰ দেখি আছে হোজাইত মাত্ৰ 1991 জন মানুহ আছে আৰু ভজালিত আছে কাছাৰত আছে আপোনালোকে দেখি আছে গতিকে সকলোকে ৰিকুৱেষ্ট কৰিছো এতিয়াও যদি কোনোবা মানুহে প্ৰজেক্ট সাবমিশন কৰা নাই নহয় আপোনালোকে অতি সোনকালে প্ৰজেক্টটো সাবমিট কৰক কাৰণ এইবাৰ বহুতে লাকি চান্স আছে এবাৰ টকাটো পোৱাৰ কাৰণ যেটো আমাৰ মাননীয় মুখ্যমন্ত্ৰী দেৱে আমাক কৈছে যে এবাৰ 75000 মানুহক সিলেকশন কৰিব বুলি ঠিক আছে এটা চাক দৰঙত কিমানজন মানুহে কৰিছে মাজুলীত কিমানজন গোলাঘাটত কিমানজন সংখ্যক মানুহে কৰিছে লখিমপুৰত দেখি আছে ডিব্ৰুগড় সবতকৈ বেছি 6966 জন মানুহে কৰিছে বঙাইগাঁৱত কৰিছে ঠিক আছে তাৰ পিছত মৰিগাঁৱত কৰিছে চৰাইদেউত বহুত মানুহে কৰিছে আৰু লাষ্টত চাক তামুলপুৰত কোকৰাঝাৰত আৰু চিৰাঙত মাত্ৰ 985 জন মানুহ কৰিছে নগাঁৱত 4725 জন মানুহে কৰিছে আৰু বিশ্বনাথত 2347 জন মানুহে আবেদন কৰিছে এতিয়া অলপ তললৈ আহিলে আপোনালোকে গম পাব এন্টাৰপ্ৰেনিয়ৰশিপ ষ্টেটাস দেখি আছে তো ফ্ৰেন্ডছ এবাৰ চান্সেসটো এই কাৰণে বেছি আছে কাৰণ যেটো আপোনালোকে দেখিছে 162612 জন মানুহৰ ভিতৰতে প্ৰজেক্ট সাবমিশন কৰিছে 88907 আৰু ফাইনেল এটো পেন্ডিংত আছে 727 জন মোটামুটি ধৰি লওক 1 লাখ জন মানুহে
ফাইনেল সাবমিশনটো কৰিব আৰু 62000 মানুহে হয়তো নকৰিব পাৰে যোৱাবাৰ তেনেকৈ হৈছিলে গতিকে যোৱাবাৰ 1 লাখ বহু প্ৰায় 75000 মানুহে কৰিছে মাত্ৰ প্ৰজেক্ট সাবমিশন কৰিছে 1 লাখ মানুহে তো এতিয়া মই আপোনালোকক এটা বস্তু এটা কথা মই নিৰ্দিষ্টভাৱে ক'ব পাৰোঁ হয়তো যিমান সংখ্যক মানুহে এবাৰ প্ৰজেক্ট সাবমিশন কৰিছে ভালকৈ যদি কৰিছে আপোনালোকে হয়তো টকাটো পাব এতিয়া চাওক এন্টাৰপ্ৰেনিয়ৰ ষ্টেটাছ যদি আমি চাওঁ এন্টাৰপ্ৰেনিয়ৰ ষ্টেটাছ হয়তো প্ৰজেক্ট যেতিয়া সাবমিট কৰিছে তেতিয়া আপোনালোকে হয়তো গম পাব যে ফাৰ্ষ্ট টাইম এন্টাৰপ্ৰেনিয়ৰ যদি হয় ইয়েস কৰিব দিছে গতিকে সেই অপচনটো ইয়াতো দেখুৱাই দিছে যে ফাৰ্ষ্ট টাইম এন্টাৰপ্ৰেনিয়ৰ কিমান সংখ্যক মানুহ আছে ফাৰ্ষ্ট টাইম এন্টাৰপ্ৰেনিয়ৰ 87.74% মানুহ আছে তাৰ মানে 9জন মানুহ আছে ফাৰ্ষ্ট টাইম এন্টাৰপ্ৰেনিয়ৰ মানে বেছিভাগ সংখ্যক মানুহে নতুনকৈ আবেদন কৰিছে বা নতুনকৈ বিজনেছ কৰি আছে আৰু অলৰেডি এন্টাৰপ্ৰেনিয়ৰ 12.26% আছে য'ত নেকি 10898 জন মানুহে কৰিছে দেখিছে তো সেইভাবে আজিৰ এই ভিডিওটো বহুত ইম্পৰ্টেন্ট হ'ব ফ্ৰেন্ডছ কোনো স্কিপ নকৰিব লাষ্টলৈকে চাব হয়তো আপোনালোকে ক্লিয়াৰ হৈ যাব পাৰিব যে আপোনালোকে টকাটো পাব নে নাপাব ঠিক আছে তো তাৰ পিছত চাক ইয়াত আপোনাক কনস্টিটিউশন ওয়াইজ যদি চাওঁ আমি পাৰ্টনাৰশ্বিপত কিমান সংখ্যক মানুহে কৰিছে তাৰ পিছত ইন্ডিভিজুৱেল সবতকৈ বেছি আপোনালোকে দেখি আছে 57000 আৰু যদি মই প্ৰাইভেট লিমিটেডত চাওঁ তেতিয়াহ'লে নাই বেছিভাগ সংখ্যক মানুহে কিন্তু ইন্ডিভিজুৱেল মাত্ৰ 543 জন প্ৰাইভেট লিমিটেডত কাম কৰি আছে ঠিক আছে তাৰ পিছত পাৰ্টনাৰশ্বিপত আপোনালোকে দেখিছে পাৰ্টনাৰশ্বিপত আছে প্ৰায় আৰু ইন্ডিভিজুৱেলত সবতকৈ বেছি 57748 দেখি আছে 57748 আৰু প্ৰপাৰ্টিছত 30000 13 জন মানুহ প্ৰপাৰ্টিছত মানে অলৰেডি তেওঁলোকৰ বিজনেছটো ৰানিং হৈ আছে ঠিক আছে তাৰ পিছত আপোনালোকে ল্যান্ড এবিলিটি ওয়াইজ যদি চাই ল্যান্ড এবিলিটি ওয়াইজ আপোনালোকে বুজি পাইছে নে নাজানো ল্যান্ড মই আপোনালোকক বুজাই দিছো ল্যান্ড এবিলিটি ওয়াইজ আপোনালোকে যেতিয়া সাবমিশন কৰিছে তেতিয়া মাটিটো আপোনাৰ নিজৰ আছে নে বেলেগৰ আছে সেইটো বুজাইছে ঠিক আছে বেছিভাগ সংখ্যক মানুহ চাক ইয়াত নিজৰ মাটি আছে দেখুৱাইছে 43389 জন মানুহৰ নিজৰ মাটি দেখুৱাইছে আৰু আপোনালোকে দেখি আছে আৰু ৰেন্ডত আছে 30970 জন মানুহে ৰেন্ডত মানে ভাড়ালৈ দোকান কৰি আছে বা বিজনেছ কৰি আছে ঠিক আছে তো ইয়াত আপোনালোকে দেখিছে বহুত সংখ্যক মানুহৰ কিন্তু চান্সেস বেছি আছে যিবিলাকে ৰেন্ডত কাম কৰি নিজৰ মাটিত কাম কৰি আছে আৰু তাৰ তললৈ আপোনালোকে দেখি আছে এসচিত কিমানজন মানুহে কৰিছে জেনাৰেলত কিমানজন মানুহে কৰিছে দেখিছে ওবিসি সেক্টৰত যিবোৰ মানুহ আছে 37000 বহুত বেছি মানে ওবিসি সেক্টৰৰ মানুহে আৰু এসচিত দেখি আছে 37000 ওবিসি জেনাৰেলত আছে 26000 আৰু এসচিত আছে তাৰ পিছত এসচিত আছে 10227 জন মানুহে ঠিক আছে আৰু উইথ প্ৰিভিয়াস স্কিল ট্ৰেনিং মনত আছে আপোনালোকে যেতিয়া প্ৰজেক্টখন সাবমিট কৰিছে তেতিয়া তাত লিখা আছে যে আপুনি যেটো ব্যৱসায় কৰি আছে তাৰ ভিতৰত আপোনালোকৰ কিবা ট্ৰেনিং আছে নেকি বা কিবা ট্ৰেনিং লৈছে নেকি তেতিয়াহ'লে বেছিভাগ সংখ্যক মানুহে ট্ৰেনিং লোৱা নাছিলে আৰু অকল কম সংখ্যক মানুহে চাক 2987 জন মানুহে ট্ৰেনিং কৰা আছে ধৰক নিজৰ যেটো কাম কৰি আছে হেতুৰ ওপৰত কিন্তু উইদাউট এনি স্কিল ট্ৰেনিং চাক সাইডত আছে উইদাউট এনি স্কিল ট্ৰেনিং যেটো লিখা আছে 85920 জন মানুহ তাৰ মানে এই সকলোবোৰ মানুহে কি কৰিছে কোনো ধৰণৰ ট্ৰেনিং লোৱা নাই আৰু সেলফ লাৰ্নিং হয় আৰু আপোনালোকে তলত আপোনালোকে 2.5 লাখ দেখি আছে 7.5 লাখ 5.7 লাখ এটো বুজি পাইছে না যেতিয়া আপুনি প্ৰজেক্টখন সাবমিট কৰিছে সেই প্ৰজেক্টৰ তলত লিখা আছে যে আপুনি যেটো প্ৰজেক্ট বনাইছে এটো 2.5 লাখৰ ওপৰত বনাইছে না লেছ দেন 2.5 লাখৰ ওপৰত বনাইছে দেখাইছে এটা চাক লেছ দেন 2.5 লাখত কিমানজন মানুহ কৈছে 42134 জন মানুহে দেখিছে আৰু এটো বিশেষকে 2 লাখৰ যেটো প্ৰজেক্ট বনাইছে হেতু প্ৰজেক্টৰ ওপৰত আহিছে আৰু 7.5 লাখ যেটো প্ৰফেশনাল কোৰ্স সিলেকশন কৰিছে যত নেকি 5 লাখ লৈকে আবেদন কৰিছে সেই 5 লাখ টকা যদি কোনোবা পায় তেতিয়া হলে 7.5 লাখ লৈকে হয়তো আপোনাৰ প্ৰজেক্ট কষ্ট দেখুৱাব পাৰিব আৰু মোৰ দেন 7.5 লাখত 5308 জন মানুহে আবেদন কৰিছে আৰু যিবোৰ 2 লাখ লৈকে আবেদন কৰিছে যেহেতু তো আবেদনৰ 2 লাখৰ আবেদনৰ সংখ্যা চাক তলত 43586 জন মানুহ আৰু ওপৰত যেটো আছিল তাৰ মানে বেছিভাগ সংখ্যক 2 লাখ টকাৰ বাবে আবেদন কৰিছে ঠিক আছে এতিয়া ফ্ৰেন্ডছ
অলপ তললৈ আপোনালোকে দেখি আছে টাইপ অফ ট্ৰেড সাৰ্ভিস কিমানজন মানুহে প্ৰাইভেট সেক্টৰ সাৰ্ভিস কৰি আবেদন কৰিছে আদাৰ্ছত কৰিছে ট্ৰেডিংত কৰি আছে যেহেতু দেখি আছে ম্যানুফ্যাকচাৰিং কিমানজন সংখ্যক মানুহে কৰিছে এগ্ৰো এণ্ড এলিয়াৰ এক্টিভিটিছত কিমানজন মানুহে কৰিছে দেখি আছে আপোনালোকে তো ইয়াৰ পৰা ক্লিয়াৰ হৈ যাব আপোনালোকৰ যে আপোনালোকে কোনে কোনে নতুন এন্টাৰপ্ৰেনিয়ৰ কিমানজন মানুহে চাকৰি কৰি আছে কিমানজন মানুহে কৰা নাই গতিকে যিবোৰ মানুহে চাকৰি কৰা নাই প্ৰাইভেট সেক্টৰ হওক বা যিকোনো ক্ষেত্ৰত যদি জড়িত হৈ থাকে হয়তো সেইবোৰ মানুহৰ টকাটো পাব প্ৰাইভেট সেক্টৰৰ মানুহে কিন্তু যিবোৰ মানুহে অলৰেডি গভৰ্ণমেণ্ট চাকৰি কৰি আবেদন কৰিছে হয়তো সেইবোৰ মানুহে টকা নাপাব আৰু তেওঁলোকক অলৰেডি মানাও কৰিছে বহু সংখ্যক মানুহ আছে যেনেকৈ যোৱাবাৰ বহুত সংখ্যক আছিলে যে অলৰেডি চাকৰি কৰা মানুহৰ ৱাইফও এপ্লাই কৰিছে ধৰাও পৰিছে গতিকে সেইবোৰ মানুহে টকাটো নাপাব এটা চাক ফিচাৰী মানুহে কিমানজন মানুহে ফিচাৰীৰ কাৰণে আবেদন কৰিছে চাক দেখি আপোনালোকে দেখি আছে ৰেডিমেড গাৰ্মেণ্টৰ কাৰণে মোটামুটি আপোনালোকৰ এই টেবুলটোত আপোনালোকে সকলোবোৰ বস্তু ধুনীয়াকৈ চাব ফেব্ৰিকেশ্যনৰ কাৰণে 1100 মানুহে আবেদন কৰিছে পেকেজিং সেক্টৰৰ কাৰণে 5000 মানুহে তাৰপিছত সেল্ফ এমপ্লয়মেণ্ট আফটাৰ প্ৰফেশ্যনেল কোৰ্সত দেখিছে তো এবোৰ ভালকৈ আপোনালোকে হয়তো ক্লিয়াৰ হৈ যাব যে একচুয়ালি টকাটো আপোনালোকে পাব নে নাপাব যেহেতু বহু সংখ্যক মানুহে এতিয়ালৈকে সাবমিশন কৰা নাই গতিকে যিবোৰ মানুহে এতিয়ালৈকে সাবমিশন কৰা নাই তেওঁলোকক সকলোকে ৰিকুৱেষ্ট কৰিছো আপোনালোকে অতি সোনকালে প্ৰজেক্টটো সাবমিশন কৰি দিয়ক কাৰণ আজিয়ে হৈছে লাষ্ট ডেট আৰু আজিৰ পিছত আপোনালোকে প্ৰজেক্ট সাবমিট কৰিব নোৱাৰিব